নমস্কাৰ ছাত্ৰছাত্ৰীসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰী আৰু মাষ্টাৰ ৰোলৰ চৰকাৰী কৰ্মচাৰীসকলে নতুন বছৰৰ পৰা লাভ কৰিব বিশেষ সুবিধা। হয় ছাত্ৰছাত্ৰীসকল, এই বিশেষ সুবিধা প্ৰদান কৰাৰ বাবে আমাৰ অসম চৰকাৰে ইতিমধ্যে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰছাত্ৰীসকল, আমি আজিৰ এই সুখবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা ছাত্ৰছাত্ৰীসকলে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰছাত্ৰীসকল, ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপক, কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলক বিনামূলীয়া চাউলৰ সুবিধা দিবৰ বাবেই অসম খাদ্য সুৰক্ষা বিধানখনৰ সংশোধনীৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। প্ৰস্তাৱিত সংশোধনীৰ খচৰা অনুসৰি উপৰোক্ত যিসকল শ্ৰমিক কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাৰ্ষিক আয় 4 লাখ টকাৰ কম, তেওঁলোকক অসম খাদ্য সুৰক্ষা বিধানৰ অধীনত সামৰি লৈ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ সুবিধা দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্যিক কেবিনেট বৈঠকে ইতিমধ্যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল তথা ঠিকাভিত্তিক কৰ্মচাৰীসকলকো বিনামূলীয়া চাউলৰ সুবিধা দিয়াৰ বাবে সিদ্ধান্ত লৈছিল। কিন্তু পূৰ্বৰ বিধানখনত বাৰ্ষিক 1 লাখৰো অধিক টকাৰ পেঞ্চন লাভ কৰা চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক বিনামূলীয়া চাউল তথা ৰেচন কাৰ্ডৰ পৰা বাহিৰত ৰখাৰ ফলত কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰাত বাধা আহি পৰে। কাজেই সংশোধিত বিধানখনৰ জৰিয়তে এই দফাটো বিলোপ কৰাৰ প্ৰস্তাৱ লৈছে ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে। গতিকে ছাত্ৰছাত্ৰীসকল, এয়া নিশ্চয় আমাৰ ৰাজ্য চৰকাৰৰ এটা প্ৰশংসনীয় পদক্ষেপ, যাৰ দ্বাৰা আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। গতিকে ছাত্ৰছাত্ৰীসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।